মৰমৰ ছাত্ৰ-ছাত্ৰীসকল অসমীয়া পাঠলৈ সকলোকে স্বাগতম জনাইছো। আজি মই দ্বাদশ মান শ্ৰেণীৰ মোৰ মাতৃমুখ দৰ্শন নামৰ পাঠটিৰ ৮০টা প্ৰশ্নৰ উত্তৰ তোমালোকৰ মাজলৈ লৈ আহিছো। পাঠটি ৰচনা কৰিছে লক্ষ্মীনাথ বেজবৰুৱাই। প্ৰথম প্ৰশ্নৰ পৰা চোৱা, লক্ষ্মীনাথ বেজবৰুৱাক আধুনিক অসমীয়া সাহিত্যৰ কাণ্ডাৰী বুলি কিয় কোৱা হয়? উত্তৰ, লক্ষ্মীনাথ বেজবৰুৱাই আধুনিক অসমীয়া ভাষাত কবিতা, নাটক, উপন্যাস, চুটিগল্প, প্ৰবন্ধ আদি ৰচনা কৰি অসমীয়া সাহিত্য সমৃদ্ধ কৰিছে বাবে আধুনিক অসমীয়া সাহিত্যৰ কাণ্ডাৰী বুলি কোৱা হয়। নেক্সট প্ৰশ্ন, লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা আত্মজীৱনীখনৰ নাম কি? উত্তৰ, লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা আত্মজীৱনীখনৰ নাম হ'ল মোৰ জীৱন সোঁৱৰণ। নেক্সট প্ৰশ্ন, লক্ষ্মীনাথ বেজবৰুৱাৰ ক'ত জন্ম হৈছিল? উত্তৰ, লক্ষ্মীনাথ বেজবৰুৱাৰ অবিভক্ত নগাঁও জিলাৰ আহঁতগুৰিত জন্ম হৈছিল। নেক্সট প্ৰশ্ন, লক্ষ্মীনাথ বেজবৰুৱাই ক'ৰ পৰা আৰু কিমান চনত এণ্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হৈছিল? এণ্ট্ৰেন্স মানে আজিকালিৰ দশম মান শ্ৰেণীৰ পৰীক্ষা। উত্তৰ, লক্ষ্মীনাথ বেজবৰুৱাই শিৱসাগৰ চৰকাৰী হাইস্কুলৰ পৰা 1886 চনত এণ্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হয়। ইয়াৰ পিছৰ প্ৰশ্ন, লক্ষ্মীনাথ বেজবৰুৱাই কলকাতালৈ কিয় গৈছিল? উত্তৰ, লক্ষ্মীনাথ বেজবৰুৱাই উচ্চ শিক্ষা গ্ৰহণৰ বাবে কলিকতালৈ যায়। নেক্সট প্ৰশ্ন, অভা উহা সভা মানে কি? উত্তৰ, অভা উহা সভা মানে অসমীয়া ভাষা উন্নতি সাধিনী সভা। এই সভা কলিকতাত পঢ়িবলৈ যোৱা অসমীয়া ছাত্ৰসকলে প্ৰতিষ্ঠা কৰিছিল। নেক্সট প্ৰশ্ন, লক্ষ্মীনাথ বেজবৰুৱা কাৰ লগত বিবাহপাশত আবদ্ধ হয়? উত্তৰ, লক্ষ্মীনাথ বেজবৰুৱা বংগৰ বিখ্যাত ঠাকুৰ পৰিয়ালৰ কন্যা প্ৰজ্ঞা সুন্দৰী দেৱীৰ লগত বিবাহপাশত আবদ্ধ হয়। নেক্সট প্ৰশ্ন, অসমীয়া চুটিগল্পৰ জনক কোন? উত্তৰ, অসমীয়া চুটিগল্পৰ জনক হৈছে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা। নেক্সট, লক্ষ্মীনাথ বেজবৰুৱাই লিখা কেইখনমান ধেমেলীয়া নাটকৰ নাম লিখা। উত্তৰ, লক্ষ্মীনাথ বেজবৰুৱাই লিখা কেইখনমান ধেমেলীয়া নাটকৰ নাম হ'ল লিটিকাই, পাচনি, নোমল, চিকৰপতি, নিকৰপতি। নেক্সট, কাৰ নেতৃত্বত অসমীয়া সাহিত্যলৈ ৰমন্যাসৰ ঢল প্ৰবাহিত হয়? উত্তৰ, লক্ষ্মীনাথ বেজবৰুৱাৰ নেতৃত্বত অসমীয়া সাহিত্যলৈ ৰমন্যাসৰ ঢল প্ৰবাহিত হয়। নেক্সট প্ৰশ্ন, লক্ষ্মীনাথ বেজবৰুৱাই লিখা কবিতা পুথিখনৰ নাম কি? উত্তৰ, লক্ষ্মীনাথ বেজবৰুৱাই লিখা কবিতা পুথিখনৰ নাম হ'ল কদমকলি। নেক্সট প্ৰশ্ন, লক্ষ্মীনাথ বেজবৰুৱাই লিখা কেইখনমান চুটিগল্প পুথিৰ নাম লিখা। উত্তৰ, জোনবিৰি, সাধুকথাৰ কুকি, সুৰভি, কেহুকলি। লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা বুৰঞ্জীমূলক নাটক দুখনৰ নাম লিখা। উত্তৰ, লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা বুৰঞ্জীমূলক নাটক দুখন হ'ল জয়মতী কুঁৱৰী, চক্ৰধ্বজ সিংহ, বেলিমাৰ। লক্ষ্মীনাথ বেজবৰুৱাৰ দুখনমান সাধুকথাৰ পুথিৰ নাম লিখা। উত্তৰ, বুঢ়ী আইৰ সাধু, ককা দেউতা আৰু নাতি ল'ৰা জুনুকা। বাঁহী আলোচনীখন কোনে সম্পাদনা কৰিছিল? উত্তৰ, বাঁহী আলোচনীখন লক্ষ্মীনাথ বেজবৰুৱাই সম্পাদনা কৰিছিল। লক্ষ্মীনাথ বেজবৰুৱাই সাহিত্য সভাৰ কোনখন অধিৱেশনত সভাপতিত্ব কৰিছিল? উত্তৰ, লক্ষ্মীনাথ বেজবৰুৱাই 1924 চনত গুৱাহাটীত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনৰ সভাপতিত্ব কৰিছিল। মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটি ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে? উত্তৰ, মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটি নগেন্দ্ৰনাথ শইকীয়াদেৱৰ সম্পাদিত বেজবৰুৱাৰ ৰচনাৱলী প্ৰথম খণ্ডৰ পৰা লোৱা হৈছে। মাথাপোত শব্দৰ অৰ্থ কি? উত্তৰ, মাথাপোত শব্দৰ অৰ্থ হৈছে কৰ্মৰ প্ৰতি অৱহেলাৰ ফলত হোৱা দুশ্চিন্তা।
জোনাকী আলোচনীখন পোন প্ৰথমে কেতিয়া প্ৰকাশ পাইছিল? উত্তৰ, জোনাকী আলোচনীখন পোন প্ৰথমে 1889 চনত প্ৰকাশ পাইছিল। কিমান বছৰৰ পিছত লেখকৰ মাতৃমুখ দৰ্শন হৈছিল? উত্তৰ, 1.5 কি 2 বছৰৰ পিছত লেখকৰ মাতৃমুখ দৰ্শন হৈছিল। মোৰ মাতৃমুখ দৰ্শন পাঠটিত মাতৃ শব্দৰে কি বুজোৱা হৈছে? উত্তৰ, মোৰ মাতৃমুখ দৰ্শন পাঠটিত মাতৃ শব্দৰে লেখকৰ জন্মভূমি অৰ্থাৎ অসমক বুজোৱা হৈছে। সম্বলপুৰ ভাৰতৰ কোন ৰাজ্যত অৱস্থিত? উত্তৰ, সম্বলপুৰ ভাৰতৰ উৰিষ্যা ৰাজ্যত অৱস্থিত। নেক্সট প্ৰশ্ন, বেজবৰুৱাই মাতৃমুখ দৰ্শনৰ বাবে কেতিয়া অসমলৈ যাত্ৰা কৰিছিল? উত্তৰ, বেজবৰুৱাই মাতৃমুখ দৰ্শনৰ বাবে 1930 চনৰ 19 ছেপ্টেম্বৰত অসমলৈ যাত্ৰা কৰিছিল। প্ৰশ্ন, লেখকে কৰ্মসূত্ৰে কোন ঠাইত আছিলগৈ? উত্তৰ, লেখকে কৰ্মসূত্ৰে সম্বলপুৰত আছিলগৈ। বেজবৰুৱাই মাতৃমুখ দৰ্শনৰ বাবে ক'ৰ পৰা ক'লৈ যাত্ৰা কৰিছিল? বেজবৰুৱাই মাতৃমুখ দৰ্শনৰ বাবে সম্বলপুৰৰ পৰা গুৱাহাটীলৈ যাত্ৰা কৰিছিল। সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰোঁতে বেজবৰুৱাৰ সংগী কোন আছিল? উত্তৰ, সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰোঁতে বেজবৰুৱাৰ সংগী তেওঁৰ সহধৰ্মিনী আৰু সৰুতী কন্যা আছিল। বেজবৰুৱা কিমান তাৰিখে গুৱাহাটীত উপস্থিত হৈছিলহি? উত্তৰ, লক্ষ্মীনাথ বেজবৰুৱা 22 ছেপ্টেম্বৰত গুৱাহাটীত উপস্থিত হৈছিলহি। প্ৰশ্ন, কমেডি অফ ইৰৰ্ছ গ্ৰন্থখন ভ্ৰমৰংগ নাম দি কোনে অসমীয়ালৈ ভাঙনি কৰিছিল? উত্তৰ, কমেডি অফ ইৰৰ্ছ গ্ৰন্থখন ভ্ৰমৰংগ নাম দি 4গৰাকী অসমীয়া ছাত্ৰ সাহিত্যিক ৰমাকান্ত বৰকাকতি, ঘনশ্যাম বৰুৱা, গুঞ্জানন বৰুৱা আৰু ৰত্নধৰ বৰুৱাই যুটীয়াভাৱে অসমীয়ালৈ অনুবাদ কৰে। লক্ষ্মীনাথ বেজবৰুৱা ৰচিত একমাত্ৰ উপন্যাসখনিৰ নাম কি? উত্তৰ, লক্ষ্মীনাথ বেজবৰুৱা ৰচিত একমাত্ৰ উপন্যাসখনিৰ নাম পদুম কুঁৱৰী। প্ৰশ্ন, কমেডি অফ ইৰৰ্ছ গ্ৰন্থখনৰ প্ৰণেতা কোন? কমেডি অফ ইৰৰ্ছ গ্ৰন্থ প্ৰণেতাজন হৈছে শ্বেক্সপিয়েৰ। বেজবৰুৱাই 7টা খণ্ডত ৰচনা কৰা মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক দীঘলীয়া অসম ভ্ৰমণ কাহিনীটোৰ প্ৰথম কেইটা খণ্ড পাঠ হিচাপে নিৰ্বাচন কৰা হৈছে? উত্তৰ, বেজবৰুৱাই 7টা খণ্ডত ৰচনা কৰা মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক দীঘলীয়া অসম ভ্ৰমণ কাহিনীটোৰ প্ৰথম 3টা খণ্ড পাঠ হিচাপে নিৰ্বাচন কৰা হৈছে। সান্নিপাতে পোৱা দুটা প্ৰাণীয়ে নৈখনৰ ইপাৰে এটা আৰু সিপাৰে আনটো থাকি একেলগ হ'বলৈ কিয় নাপায়? হাওঁপাতৰ বাবে সান্নিপাতে পোৱা দুটা প্ৰাণীয়ে নৈখনৰ ইপাৰে এটা আৰু সিপাৰে আনটো থাকি একেলগ হ'বলৈ নাপায়, ওৰে ৰাতি চিঞৰি কান্দি মৰে। ইয়াৰ পিছৰ প্ৰশ্ন, ভিজিট শব্দৰ অৰ্থ কি? উত্তৰ, ভিজিট শব্দৰ অৰ্থ হ'ল ৰোগীৰ চিকিৎসাৰ বাবে ডাক্তৰক দিবলগীয়া মাননি। প্ৰশ্ন, লেকেটীয়া নৰিয়া শব্দৰ অৰ্থ কি? উত্তৰ, লেকেটীয়া নৰিয়া শব্দৰ অৰ্থ হৈছে দীৰ্ঘ সময় জুৰি হৈ থকা ৰোগ, শৰীৰত আঠাৰ দৰে লাগি থকা বেমাৰ। দিৰাগমন শব্দৰ অৰ্থ কি? উত্তৰ, দিৰাগমন শব্দৰ অৰ্থ হ'ল বিয়াৰ পিছত কন্যাৰ দ্বিতীয়বাৰ স্বামীৰ ঘৰলৈ যোৱা সংস্কাৰ। চমু প্ৰশ্ন, এই প্ৰশ্নবোৰ 2 বা 3 নম্বৰ হোৱাকৈ লিখিব লাগিব। মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটিৰ নামাকৰণৰ তাৎপৰ্য বিশ্লেষণ কৰা। উত্তৰ, লেখক লক্ষ্মীনাথ বেজবৰুৱা কৰ্মসূত্ৰে অসমৰ বাহিৰত থাকিবলগীয়া হোৱাত বহুদিন ধৰি নিজৰ মাতৃভূমি অসমলৈ আহিব পৰা নাছিল। যিহেতু তেওঁ মাতৃভূমিলৈ আহিছে বহু বছৰৰ মূৰত, সেয়ে মাতৃভূমিক জন্মদাত্ৰী মাতৃৰ লগত ৰিজাই উক্ত পাঠটিৰ নাম মোৰ মাতৃমুখ দৰ্শন বুলি নামাকৰণ কৰিছে। সেয়ে পাঠটিৰ নামাকৰণ উপযুক্ত হৈছে বুলি মই ভাবোঁ। লক্ষ্মীনাথ বেজবৰুৱাক কটন কলেজৰ ছাত্ৰসকলে কিদৰে অভিনন্দন জনাইছিল? উত্তৰ, লক্ষ্মীনাথ বেজবৰুৱাক কটন কলেজৰ ছাত্ৰসকলে সভা অনুষ্ঠিত কৰি অভিনন্দন জনাইছিল। সভাত ছাত্ৰসকলৰ একোজনে সুৱলাকৈ ইংৰাজী আৰু অসমীয়া ভাষাত বক্তৃতা দিছিল। কোনোৱে সুললিত কণ্ঠৰে সংগীত গাইছিল আৰু কোনোৱে ওজাপালি হৈ সুন্দৰ অংগী ভংগীৰে হাস্যৰসপূৰ্ণ বিয়াহৰ গীত গাইছিল। মাতৃমুখ দৰ্শনৰ লেখকে উল্লেখ কৰা মাজিও আৰু জ্ঞান কোন আছিল? উত্তৰ, মোৰ মাতৃমুখ দৰ্শনৰ লেখকে উল্লেখ কৰা মাজিও আৰু জ্ঞান দুজন প্ৰখ্যাত লোক।
মাজীৰ নামটো সুকবি চাহ খেতিয়ক চন্দ্ৰকুমাৰ আগৰৱালা ডাঙৰীয়াৰ আৰু জ্ঞান নামটো আৰ্ল কলেজৰ অধ্যক্ষ জে বৰুৱাৰ। লক্ষ্মীনাথ বেজবৰুৱাৰ গুৱাহাটীক ভাল লগাৰ 3টা কাৰণ উল্লেখ কৰা। উত্তৰ: লক্ষ্মীনাথ বেজবৰুৱাৰ গুৱাহাটীক ভাল লগাৰ কাৰণ 3টা হৈছে প্ৰাকৃতিক সৌন্দৰ্য, ঐতিহাসিক উৎকৰ্ষ আৰু প্ৰাচীন জ্ঞান গৌৰৱ গৰিমা। লক্ষ্মীনাথ বেজবৰুৱাদেৱে ৰচনা কৰা কোনকেইখন গ্ৰন্থক কৃপাবৰী ৰচনা নামে জনাজাত? উত্তৰ: লক্ষ্মীনাথ বেজবৰুৱাদেৱে ৰচনা কৰা কৃপাবৰী নামেৰে জনাজাত গ্ৰন্থকেইখন হৈছে কৃপাবৰ বৰবৰুৱাৰ কাকতৰ টোপোলা, কৃপাবৰ বৰুৱাৰ উভতনি, বৰবৰুৱাৰ বুলনি, বৰবৰুৱা ভাবৰ বুৰবুৰণি। পানী মে মিন পিয়াচি মোক চুনত চুনত লাগে হাঁচি। এই পদফাঁকিৰ ৰচক কোন? পদফাঁকিৰ তাত্ত্বিক অৰ্থ কি? উত্তৰ: এই পদফাঁকিৰ ৰচক হৈছে মহাত্মা কবিৰ। কবিৰৰ উক্ত পদফাঁকিৰ সৰল অসমীয়া ভাৱানুবাদ হ'ল: পানীত থাকিও মাছ তৃষ্ণাটোৰ শুনি শুনি হাঁহি উঠে মোৰ। পদফাঁকিৰ তাত্ত্বিক অৰ্থ হৈছে: মানুহৰ অন্তৰতে ঈশ্বৰ আছে, তথাপি ভক্তিহীন অজ্ঞানী মানুহে ঈশ্বৰৰ উপলব্ধি কৰিব নোৱাৰে। অজ্ঞানীজনৰ এনে অৱস্থা দেখি কবিৰৰ হাঁহি উঠে। যথা নিযুক্ত হস্মি তথা কৰোমি। এই পদফাঁকিৰ অৰ্থ কি? উত্তৰ: উক্ত পদফাঁকিৰ অৰ্থ হৈছে যিদৰে অৰ্থাৎ যি কামৰ বাবে নিযুক্ত হৈছো তাকে কৰিছো। পথে নাৰী বিবৰ্জিতা। লেখকে এইশাৰী শ্লোক সমৰ্থন কৰিছিল নে? কাৰণ দৰ্শোৱা। উত্তৰ: উক্ত শ্লোকশাৰী লেখকে সমৰ্থন কৰা নাছিল। লেখকৰ মতে পথে নাৰী বিবৰ্জিতা নহয়, সম্পূজিতাহে। ভ্ৰমণৰ সময়ত বয় বস্তু দেখা শুনা, লাগিলে ৰেলৰ টিকট পৰ্যন্ত কিনা, ঘণ্টাই ঘণ্টাই ফলটো পিঠাখন চাহপানী টোপা যতনাই খুৱাই, বাটৰ ভোকক ৰেলৰ খোটালি ভিতৰত গটিয়াই উলিয়াই দিয়া, শুবলৈ পাতিখন পাৰি দিয়া, গাৰুটো মূৰ তলত গুজি দিয়া, আৱশ্যক হলে বিচনীৰে মূৰৰ ওপৰত বিচি ঘামৰ কণকঠীয়া মৰা ইত্যাদি 101টা সৰু বৰ কামত ৰেলৰ পথত তেখেতৰ পত্নীয়ে সহায় কৰি দিছিল। সেই দেখি লেখকে কৈছে নাৰী পথত গলগ্ৰহ নহয়, গলৰ মালাহে হৈ পৰে, সিও মালতী ফুলৰ মালা। ৰচনাধৰ্মী প্ৰশ্নাৱলী। মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটিৰ লেখকে সম্বলপুৰৰ পৰা গুৱাহাটীলৈ কৰা ৰেল যাত্ৰা এটি। উত্তৰ: কৰ্মসূত্ৰে উৰিষ্যাৰ সম্বলপুৰত থাকিবলৈ লোৱা সাহিত্যৰথী বেজবৰুৱাই কৰ্মব্যস্ততাৰ বাবে দীৰ্ঘদিন ধৰি মাতৃভূমি অসমলৈ আহিব পৰা নাছিল। অৱশেষত 1930 চনৰ 19 ছেপ্টেম্বৰত সম্বলপুৰৰ পৰা অসমলৈ বুলি যাত্ৰা আৰম্ভ কৰে। সংগী আছিল সহধৰ্মিনী প্ৰজ্ঞাসুন্দৰী দেৱী আৰু সৰুতী কন্যা। সম্বলপুৰৰ পৰা 2 ঘণ্টা যাত্ৰা কৰি তেওঁ ঝাৰচৌগুড়া জংচনত নামে আৰু তাৰ পৰা কলিকতা অভিমুখী ৰেলত উঠে। তেওঁলোকে লগত খোৱা বস্তু নিয়া নাছিল, যাৰ বাবে তেওঁৰ পৰিয়ালটো ভোকে লঘোণে যাব লগা হ'ল। 29 ছেপ্টেম্বৰৰ ৰাতি 8 মান বজাত তেওঁ কলিকতাত নামি এঠাইত এমুঠি খাই নিশাটোৰ বাবে জিৰণি ল'লে। কলিকতাৰ পৰা অসম অভিমুখী যাত্ৰাত আকৌ গাড়ীখনত অত্যাধিক যাত্ৰী উঠিও লেখকৰ পৰিয়ালক যথেষ্ট আহুকালত পেলালে। 21 ছেপ্টেম্বৰত লেখকৰ পৰিয়ালে শিয়ালদহ ষ্টেচন এৰি 22 ছেপ্টেম্বৰত গুৱাহাটীত উপস্থিত হয়হি। ডিব্ৰুগড়ত গোটাচেৰেক কথাই মোক বৰ সন্তোষ দিছিল। ডিব্ৰুগড়ত কোনবোৰ কথাই বেজবৰুৱাক সন্তোষ দিছিল? বুজাই লিখা। উত্তৰ: দীৰ্ঘদিনৰ অন্তত মাতৃভূমিলৈ আহি বেজবৰুৱাই বহু পৰিৱৰ্তন দেখা পাইছিল। ডিব্ৰুগড়ৰ গোটাচেৰেক কথাই লেখকক বৰ আনন্দিত কৰিছিল। প্ৰথমে ডিব্ৰুগড়ৰ অসমীয়া তিৰোতাসকল শিক্ষা দীক্ষা আৰু ৰাজহুৱা কথাদিত পুৰুষৰ সমকক্ষ হ'বলৈ আগবাঢ়িছিল। সভা সমিতি পতাত তেওঁলোক আগৰণুৱা হৈ পৰিছিল, অথচ স্ত্ৰীসুলভ গাম্ভীৰ্য আৰু কমনীয়তাৰ এচলি মানুহ হ্ৰাস হ'বলৈ দিয়া নাছিল। সভাই সমিতিয়ে বক্তৃতা দিয়াৰ ক্ষেত্ৰত এগৰাকীয়ে অনেক পুৰুষকো চেৰ পেলাইছিল। দ্বিতীয়তে ডিব্ৰুগড়ৰ ডেকাসকলৰ উদ্যমৰ ফলত সমৃদ্ধ হৈ পৰা ৰংগশালাটো দেখিও লেখকে মনত সন্তোষ পাইছিল। থিয়েটাৰৰ বাবে অসমীয়া চিত্ৰবিদ ডেকাসকলে অঁকা ছবি এনে সুন্দৰ আছিল যে সেইবোৰ কলিকতাৰ নিপুণ চিত্ৰবিদ ডেকাসকলে অঁকা ছবিতকৈ কোনো গুণে কম নাছিল। নাট্যকলাত ডিব্ৰুগড়ৰ সম্ভ্ৰান্ত ঘৰৰ ডেকাসকলে আশাতীত ভাৱে উন্নতি কৰিছিল। পেইণ্টিং আৰু ফটোগ্ৰাফীত মুক্তানাথ বৰদলৈয়ে কৃতিত্ব দেখুৱাইছিল। প্ৰভাত চন্দ্ৰ দাস আৰু জন ডিয়েকৰ অভিনয়ে কলিকতাৰ বিখ্যাত অভিনেতাতকৈ কোনো গুণে কম নাছিল। এনেবোৰ কথাই লেখকৰ মনত বৰ সন্তোষ দিছিল। লক্ষ্মীনাথ বেজবৰুৱাৰ মতে বিদেশীৰ নাটকৰ অনুবাদ কেনে হোৱা উচিত? বুজাই লিখা। উত্তৰ: নাট মঞ্চায়নৰ ক্ষেত্ৰত মৌলিক নাটৰ অভিনয় সৰহ কৰিবলৈ পৰামৰ্শ দি বেজবৰুৱাই কৈছিল যে বিদেশী নাটক মঞ্চায়তকৰণত তেওঁ বৰ সন্তোষ নাপালে ঘোৰ বিৰোধীও নহয়। অৱশ্যে তেনে নাটকবোৰৰ অনুবাদ প্ৰকৃত অসমীয়া অনুবাদ হ'ব লাগে বুলি উল্লেখ কৰিছে। ভাল বিদেশী নাটকৰ উৎকৃষ্ট ভাৱ সম্পদৰে অসমীয়া সাহিত্যৰ সৌন্দৰ্য বঢ়োৱাটো অতি শোভন কথা বুলিও তেওঁ উল্লেখ কৰিছে। কিন্তু সেয়া কৰিবলৈ যাওঁতে বাৰী বঙলোৱা অনুবাদ নকৰি আচল অসমীয়া অনুবাদ হোৱা উচিত বুলি তেওঁ পৰামৰ্শ দিছে। হা হা হু হু কোন আছিল? তেওঁলোকক কি কাৰণে সৃষ্টি কৰিছিল? লিখা। হাহা হুহু পাৰ্বতীৰ মানস পুত্ৰ আছিল। মহাদেৱে কাম বন নকৰি ভাং ধতুৰা খাই ঘৰতে বহি থকা দেখি এদিন পাৰ্বতীয়ে ককৰ্থনা কৰিলে, ঘৰতে বিষটো আছে, ঘাঁহ পানী খাই নদকাটো হৈছে, তাৰে হাল বাই খেতি বাতি কৰি ধান এগালমান আৰ্জিব পাৰে বুলি ঠিক্কা দিলে। পাৰ্বতীৰ কথা শুনি মহাদেৱৰ বৰ বেজাৰ লাগিল। লগে লগে খেতি কৰিবলৈ যাবলৈ দৃঢ় সংকল্প ল'লে আৰু বিষভৰ ওপৰত
উঠি পথাৰলৈ গ'ল। কৃষি কৰ্ম আৰম্ভ হ'ল। কিছুদিনৰ ভিতৰতে খেতি কৰি গোটেইখন উভৈনদী কৰি পেলালে। খোৱা গুচিল, ঘৰলৈ আহিবলৈ এৰিলে। ইফালে হিতে বিপৰীত হোৱাত পাৰ্বতী সমস্যাত পৰিল। গিৰিয়েকক ঘৰলৈ মাতি আনিবলৈ নন্দী ভৃংগীকে আদি কৰি জোৰে জোৰে মানুহ পঠিয়াবলৈ ধৰিলে। পিছে কামত নাহিল। এইবাৰ নাৰদ বপুৱাক ধৰিলে। নাৰদে মহাদেৱক ঘৰলৈ আহিবলৈ খাটনি ধৰিলে। কাৰো কথা নুশুনা মহাদেৱে নাৰদৰ খাটনিকো কাণ নকৰিলে। অনেক ভাবি পাৰ্বতীয়ে এইবাৰ অসংখ্য মহ, দাহ, চেৰপা সৃষ্টি কৰি মহাদেৱক আমনি কৰিবলৈ পঠাই দিলে। একো কামত নাহিল। অৱশেষত হাহা আৰু হুহু নামৰ দুটা মানস পুত্ৰ সৃষ্টি কৰি পঠিয়াই দিয়াত মহাদেৱৰ সমস্ত খেতি পুৰি ধ্বংস কৰিলে আৰু মহাদেৱ ঘূৰি আহিবলৈ বাধ্য হ'ল।